এভৰিৱান সকলোকে আৰু এটা নতুন ভিডিঅ'ত মই সুজিত কুমাৰ নাথে স্বাগতম জনালো আৰু বহুতে মোক কমেন্ট কৰি আছিল মই যেতিয়া বেংক ৰিলেটেড গাইডেন্সৰ এই সিৰিজটো দিছিলো যে নেক্সট বেংকৰ এক্সামৰ মানে কেতিয়া ওলাব নোটিফিকেশন আপুনি কিবা অফিচিয়েল তথ্য জানে নেকি তো মই আপোনালোকক আজি অফিচিয়েল যোনখন মানে IBPS ৰ ক্যালেন্ডাৰ আপোনালোকে এটা কথা মনত ৰাখিব বেংকিং এক্সাম বিলাক যে হয় হেবিলাক এক্সেপ্ট RBI বা নাবাৰ্ড এবিলাক বাদ দি হা যিবিলাক SBI IBPS PO ক্লাৰ্ক বা IT অফিচাৰ হেবিলাক কন্ডাক্ট কৰে এটা বডি আছে সেই বডিটো কোৱা হয় IBPS ঠিক আছে এই বডিটো আপোনাৰ বেংক এক্সাম বিলাক কন্ডাক্ট কৰে এটা সেই হিহঁতে বছৰটোত কেতিয়া কেতিয়া এক্সাম হয় অলৰেডি ক্যালেন্ডাৰ এখন দি দিছে মই আপোনালোকক জাস্ট দেখাই দিম ক্যালেন্ডাৰখন চালে হয়তো আপোনালোকে বুজি নাপাব পাৰে মই একবাৰ কৈ দিছো হেতু কাৰণে প্ৰথম প্ৰিলিমিনাৰী এক্সামিনেশ্যন অফিচাৰ স্কেল 1 বুলি আছে এই প্ৰথম এটো কি RRB মানে যিখিনি গ্ৰামীণ বেংক নেক্সট এক্সামটো IBPS ৰ কিন্তু RRB হ'ব ফাৰ্স্ট গ্ৰামীণ বেংকৰ কাৰণে ঠিক আছে এটো আপোনালোকে দিব নোৱাৰে এটো যেসকলে অলৰেডি তাত কাম কৰি আছে কিহঁতে দিয়ে বা এক্সপেৰিয়েন্স লাগে ইয়াৰ কাৰণে আমাক আপোনালোকে এটো আৰু এটো দিব পাৰিব এটো মানে কি জাস্ট ক্লাৰ্ক এক্সামটো RRB ক্লাৰ্ক আৰু এটো হল RRB PO হেতুৱে RRB মানে কি গ্ৰামীণ বেংক তো প্ৰিলিমছ আৰু মেইনছ হ'ব প্ৰিলিমছ হ'ব ইয়াৰ টেন্টেটিভ ডেট হলনিও হ'ব পাৰে কিন্তু টেন্টেটিভ মতে 27 মানে 27 জুলাই এতিয়া আপোনাৰ জুন হল জুলাই মানে 27 জুলাই লাষ্টৰ ফালে আৰু আগষ্টৰ 2 আৰু 3 তাৰিখে প্ৰিলিমছ আৰু তাৰ মেইনছ কেতিয়া হ'ব সেপ্টেম্বৰৰ 13 তাৰিখে মানে প্ৰিলিমছ আৰু মেইনছৰ মাজত এক মাহ বা তেনেকুৱা 15 দিন এনেকুৱা কিবা গেপ ৰাখে আৰু তেওঁলোকে ঠিক আছে এক মাহ 15 দিন তেনেকুৱা গেপ ৰাখে আৰু ক্লাৰ্কৰ এক্সামটো কেতিয়া হ'ব ক্লাৰ্কৰ এক্সামটো আগষ্টৰ লাষ্টত আৰু সেপ্টেম্বৰৰ ফাৰ্ষ্টত হ'ব 30 আগষ্ট 6 সেপ্টেম্বৰ 7 সেপ্টেম্বৰ 3 দিন প্ৰিলিমছ আৰু মেইনছ 9 নৱেম্বৰ ঠিক আছে 9 নৱেম্বৰৰ ভিতৰত মেইনছটো হ'ব মানে ইয়াত কিন্তু দুমাহ সময় দিছে হে মই নাজানো এটো হলনিও হ'ব পাৰে হয়তো তেওঁলোকে হলাইও দিব পাৰে কিন্তু আগতে কিন্তু ডেট মতে হয় অলমোস্ট ডেট মতে এদিন দুদিন ইফাল কিফাল হ'ব পাৰে বাট ডেট মতে হয় আৰু ইয়াতে ইন্টাৰভিউ হ'ব অফিচাৰ PO কেটাত ইন্টাৰভিউ হ'ব ঠিক তেনেকে নেক্সট আছে এটো কি POMT মানে এটো IBPS PO কথা কৈছে যোনটো IBPS PO এটা এক্সাম হয় হেতু এক্সাম কেতিয়া হ'ব অক্টোবৰত প্ৰিলিমছ আছে 4 5 11 অক্টোবৰ ফাৰ্স্ট হাফত প্ৰিলিমছ খিনি হ'ব আৰু মেইনছ 29 নৱেম্বৰ ঠিক আছে এটো মেইনছ হ'ব IBPS PO তাৰপিছত ইয়াৰ ইন্টাৰভিউ হ'ব তাৰপিছত স্পেশাল অফিচাৰ SO যোনটো মই ক্ৰেক কৰিছিলো মই এটো ক্ৰেক কৰিছিলো IBPS ক্লাৰ্কটো আৰু SO টো ক্ৰেক কৰিছিলো এটো মই IT অফিচাৰ সেগমেন্টত ক্ৰেক কৰিছিলো IT বেকগ্ৰাউণ্ডৰ হলে IT অফিচাৰ নহলে এগ্ৰিকালচাৰ অফিচাৰো হয় নহলে HR অফিচাৰো হয় হেগেটা এটো এক্সাম কেতিয়া হ'ব এটো প্ৰিলিমছ নৱেম্বৰত হ'ব 22 23 আৰু মেইনছ হ'ব 4 তাৰিখে জানুৱাৰী ঠিক আছে অহা বছৰ জানুৱাৰীত আৰু ইয়াৰ পিছত এটা আপোনাৰ ইন্টাৰভিউ হ'ব এই দুইটাতে ইন্টাৰভিউ হ'ব এটো হল IBPS ক্লাৰ্ক এক্সাম ইয়াৰ কাৰণে ইন্টাৰভিউ নহয় কিন্তু তো ইয়াৰ প্ৰিলিমছ আছে ডিসেম্বৰত 6 7 13 14 আৰু মেইনছ আছে ইটো বছৰৰ ফেব্ৰুৱাৰী 1 তাৰিখে ঠিক আছে হেতু হিচাপত এক্সাম বিলাক হয় আৰু এটা কথা আপোনালোকক মই জনাই দিও RRB যে হয় ফাৰ্স্ট RRB এক্সাম আছে PO হয় ক্লাৰ্ক হয় দুইটা ৰিজাল্ট সদায় 1 জানুৱাৰী দিনা দিয়ে আৰু IBPS ৰ বাকি কেটা এক্সাম যে হয় গুটে কেটা এই তিনটা যে হে তিনটা ৰিজাল্ট সদায় 1 এপ্ৰিলত দিয়ে অহা বছৰ চাব প্ৰত্যেক বছৰ সেম দিনা ৰিজাল্ট দিয়ে ৰিজাল্টৰ দিনা মনত পেলাওক যদি আপোনাৰ নাম থাকে লিষ্টখনত কিমান ভাল লাগিব হয়নে নহয় যোনে প্ৰেক্টিস কৰি আছে বা যোনে প্ৰিপাৰেচন কৰি আছে ভ্যালুটো তেওঁ বুজি পায় বহুতে কি ভাবিব বহুত দিন আছে অক্টোবৰ মানে এতিয়া চাওক এতিয়া জুন হল কেই মাহ আছে 4 5 মাহ 4 5 মাহত আপোনাৰ সিলেবাস কমপ্লিট হ'ব প্ৰেক্টিস হ'ব এতিয়া পাই আৰম্ভ কৰি দিও ঠিক আছে যদি বেংক এক্সাম দিব বিচাৰিছে স্টাৰ্ট ফ্ৰম এতিয়া আৰু ইমিডিয়েটলি ঠিক আছে যিমান জলদি পাৰি আৰম্ভ কৰি দিওক কাৰণ 1 জানুৱাৰী আৰু 1 এপ্ৰিল এই দুটা দিন বেংক এক্সামৰ এস্পিৰেন্টৰ কাৰণে বহুত ডাঙৰ দিন হয় ঠিক আছে কিছুমানে কান্দে আকৌ এবাৰ দিব লাগিব বুলি আৰু কিছুমানৰ ঘৰত মিঠাই খোৱা হয় মই যেদিনা ৰিজাল্ট দিছিলে মই SO পাইছিলো আৰু ক্লাৰ্ক মই কিমান ভাল লাগিছিল ভাবকচোন তো আপোনালোকৰ ভাল লাগিব লিষ্টখনত যেতিয়া নিজৰ নামটো দেখে ন মই প্ৰত্যেকবাৰে মেইনছৰ ৰিজাল্ট দিয়ে মই চকুটো জিপি লওঁ মোৰ নামটো যেন থাকিব মোৰ ৰোল নম্বৰটো যেন থাকিব আৰু যেতিয়া আছে IBPS ফাইনেল এক্সামটো যেতিয়া ৰিজাল্ট দিছে 1 এপ্ৰিলত চকুটো জিপি লৈছে ইয়েস আহি গল এতিয়া হেতুৱে
সেই সুখটো মানে আপোনাৰ বেলেগ ধৰণৰ সুখ আৰু তো কাৰোবাক যদি কিবা গাইডেন্স লাগে আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰিব পাৰে লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব আৰু এই কেলেণ্ডাৰখনৰ মই পিডিএফটো আমাৰ টেলিগ্ৰাম চেনেলত মই শ্বেয়াৰ কৰি থৈ দিম আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰে ঠিক আছে পিডিএফটো মই টেলিগ্ৰামত দি দিম একো চিন্তা কৰিব নালাগে আপোনালোকে বা IBPSৰ অফিচিয়েল ৱেবছাইটতো পাই যাব ইমান কষ্ট কৰিব নালাগে বাৰু দিয়ক মই টেলিগ্ৰামত দি থৈ দিম তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ চেনেলটো একবাৰ ছাবস্ক্ৰাইব কৰি যাব